মাতৃভূমিৰ বাবে তুৰ্বক সেনাৰ হাতত প্ৰাণ দিয়া এগৰাকী মহিয়সী নাৰী হ'ল মূলা গাভৰু। তেওঁৰ বীৰত্ব আৰু ত্যাগৰ বাবে তেওঁক ফ্ৰান্সৰ জোৱান অফ আৰ্কৰ লগত তুলনা কৰা হয়। মূলা গাভৰু আছিল আহোম স্বৰ্গদেউ চুপিমফাৰ কন্যা আৰু প্ৰথম ফদিয়াখোৱা বৰগোহাঁই অৰ্থাৎ ফাচেংমুং বৰগোহাঁইৰ পত্নী। তুৰ্বক খানৰ অসম আক্ৰমণৰ ষষ্ঠখন যুদ্ধ সংঘটিত হৈছিল কলিয়াবৰত। মূলা গাভৰুৰ স্বামী ফাচেংমুং বৰগোহাঁই তুৰ্বক খানৰ বিৰুদ্ধে যুদ্ধক্ষেত্ৰলৈ গৈছিল, কিন্তু তেওঁ যুদ্ধক্ষেত্ৰলৈ যাওঁতে লগত কবচ কাপোৰ নিব পৰা নাছিল। সেই সময়ছোৱাত অসমীয়া সেনাৰ কবচ কাপোৰৰ ওপৰত অগাধ বিশ্বাস আছিল যে কবচ কাপোৰ পৰিধান কৰি যুদ্ধক্ষেত্ৰত নামিলে কোনো শত্ৰুৱে ক্ষতি কৰিব নোৱাৰে। ফাচেংমুং বৰগোহাঁইৰ কবচ কাপোৰৰ অবিহনে 1532 খ্ৰীষ্টাব্দত তুৰ্বকসকলৰ বিৰুদ্ধে যুদ্ধত মৃত্যু হয়। মূলা গাভৰুৱে স্বামীৰ মৃত্যুৰ বাতৰি পাই নিজকে জগৰীয়া বুলি ভাবি শত্ৰুৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰস্তুতি চলাইছিল। 1533 খ্ৰীষ্টাব্দত তুৰ্বক সেনাৰ বিৰুদ্ধে নিকৰাইমুখৰ যুদ্ধত মৃত্যুক আঁকোৱালি ল'লে। মূলা গাভৰুৰ দেশপ্ৰেম আৰু স্বামীভক্তি আমাৰ বাবে সদায় আদৰ্শ হৈ ৰ'ব। ধন্যবাদ।